নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাৰ। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা DC শোণিতপুৰৰ পৰা ওলোৱা ২৬টা জুনিয়ৰ এছিষ্টেণ্ট MTSৰ ভেকেঞ্চি আপোনালোকৰ বাবে লৈ আনিছোঁ। এই ভেকেঞ্চিসমূহৰ কাৰণে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে কি কৰিব লাগিব, অৰ্হতাসমূহ কি হয়, কোৱালিফিকেশ্যন কি হয়, এজ ক্ৰাইটেৰিয়া কি হয়, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখা পাইছে DC শোণিতপুৰ ৰিক্ৰুটমেণ্ট 2024-26 জুনিয়ৰ এছিষ্টেণ্ট MTSৰ ভেকেঞ্চি হয়। ডিষ্ট্ৰিক্ট কমিশনাৰ শোণিতপুৰ 25/4/2024, 25 এপ্ৰিল তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। জুনিয়ৰ এছিষ্টেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ভেকেঞ্চি আছে 26টা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনে আবেদনসমূহ কৰিব পাৰে। জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 ভেকেঞ্চি আছে 13টা আৰু স্কেল অফ আপোনালোকক পে' দিয়া হ'ব 14,000 পৰা 70,000 পৰ্যন্ত। লগতে গ্ৰেড পে' থাকিব 5,600 টকা আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে পাছ কৰিছে আবেদনসমূহ কৰিব পাৰিব। লগতে কম্পিউটাৰ স্কিল বিচাৰিছে 6 মহীয়া এখন চাৰ্টিফিকেট। মাল্টিটাস্কিং ষ্টাফৰ গ্ৰেড 4 ভেকেঞ্চি আছে, ইয়াৰ কাৰণে 13টা ভেকেঞ্চি আছে। স্কেল অফ পে' দিয়া হ'ব 12,000 পৰা 52,000 টকা পৰ্যন্ত। লগতে গ্ৰেড পে' থাকিব 3,900 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে 8 পাছ। যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু এজ লিমিট দিয়া আছে SC/ST কাৰণে 5 বছৰকৈ, OBC/MBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰ, এক্স চাৰ্ভিচমেনৰ বাবে 2 বছৰ। নেশ্যনেলিটি দিয়া আছে ইণ্ডিয়ান। যদি অসমৰ বাহিনী হয় তেতিয়া আবেদনসমূহ কৰিব পাৰিব। এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটো লাগিব। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত কোনো আপোনালোকে ফিজ পে'মেণ্ট কৰিব নালাগে। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে অফলাইন যোগে কৰিব পাৰে বা আপোনালোকে নিজে হ'লেও দি থৈ আহিব পাৰে। অফলাইন যোগে কৰিব লাগিব অফিচত ডিষ্ট্ৰিক্ট কমিশনাৰ শোণিতপুৰত গৈ দি থৈ আহিলে আবেদনসমূহ হৈ গ'ল। আৰু আবেদনসমূহ দিবলৈ এইখিনি আপোনালোকৰ চাৰ্টিফিকেট লাগিব। এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বা SSLC এডমিট কাৰ্ড দিলেই হ'ল। প্ৰুফ অফ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে হায়েষ্ট যিটো কোৱালিফিকেশ্যন সেইটো দিব পাৰে। আৰু অল মাৰ্কশ্বিট দিব পাৰে। গ্ৰেড 3 কাৰণে কিন্তু মেট্ৰিকৰ মাৰ্কশ্বিটখন দিবই লাগিব। কাষ্ট চাৰ্টিফিকেট দিব লাগিব যদি আছে, যদি নাই কোনো কথা নাই। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট প্ৰুফটো দিবই লাগিব। 2 কপি পাছপৰ্ট চাইজ ফটো দিব লাগিব। আৰু প্ৰুফৰ কাৰণে আপোনালোকে ভোটাৰ কাৰ্ড বা PRC বা আধাৰ কাৰ্ড কোনোবা এটা দিলেই হ'ল। কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট যদি আছে গ্ৰেড 3 কাৰণে দিব পাৰে, নাথাকিলেও গ্ৰেড 4 পৰা আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিবলৈ 15 মাৰ্চ তাৰিখৰ পৰা আবেদন ষ্টাৰ্ট হৈছে। আৰু লাষ্ট ডেট দিয়া আছে 25 এপ্ৰিল পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰে। নিজে হ'লেও দি থৈ আহিব পাৰে বা আপোনালোকে ডাকঘৰ যোগেও পঠাই দিব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈ আপোনাৰ ভিডিঅ'ত লগ পাম।